নমস্কাৰ দৰ্শক ৰাইজ, আপোনালোকক স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ অন্য এটা খণ্ডলৈ। মই আজি আপোনালোকক এনে এগৰাকী নাৰীৰ লগত চিনাকি কৰি দিবলৈ আহিছোঁ। তেখেতে গোটেই শিক্ষা জীৱনত এগৰাকী মেধাৱী ছাত্ৰী হিচাপে পৰিগণিত আছিল। লগতে ইউনিভাৰ্চিটি লেভেললৈকে তেখেতে মেধাৱী ছাত্ৰী হিচাপেই তেখেতৰ শিক্ষা জীৱন পাৰ কৰিছিলে। আৰু তেখেত হৈছে আমাৰ সকলোৰে মৰমৰ, সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুতা অঞ্জলি নেওগ মেডাম। নমস্কাৰ মেডাম। নমস্কাৰ। হয় মেডাম, মেট্ৰিক পাছ কৰাৰ পাছত মই ছায়েন্সৰ এজন শিক্ষাৰ্থী আছিলোঁ, গতিকে মই আপোনাৰ শিক্ষা লাভ কৰিবৰ কাৰণে সেই সুযোগটো নাপালোঁ। মই নগাঁৱলৈ আহিবলগীয়া হ'ল, যিহেতু আমাৰ ৰাইডিঙীয়া হলিয়াম শইকীয়া হায়াৰ ছেকেণ্ডেৰী স্কুলত ছায়েন্সৰ সুবিধাটো আজি পৰ্যন্ত নাই। আৰু মই যেতিয়া আপোনাৰ সন্ধানটো পাইছিলোঁ যে আমাৰ তাৰ পৰাই আপুনি যেতিয়া অৱসৰ ল'লে, আৰু মই জনাত আপুনি এগৰাকী বহুতেই প্ৰভাৱশালী ব্যক্তিত্বৰ গৰাকী আছিলে। লগতে আপুনি আপোনাৰ ছাত্ৰ ছাত্ৰীসকলকো খুব এটা উচ্চ মানদণ্ডৰ শিক্ষা প্ৰদান কৰিছিলে। আৰু মই আপোনাৰ বিষয়ে যেতিয়া জানিবলৈ চেষ্টা কৰিছিলোঁ, 2-4জনক মই সোধা পোছা কৰিছিলোঁ, তেতিয়া এটা কথা মই বিশেষকৈ গম পালোঁ যে আপুনি সৰুৰে পৰাই বহুতেই মেধাৱী ছাত্ৰী আছিলে আৰু আপুনি প্ৰতিটো শ্ৰেণীতে সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিলে। গতিকে আপুনি এই সুখ্যাতি অৰ্জন কৰি উত্তীৰ্ণ হ'বলৈ তাৰ আঁৰত থকা অধ্যাৱসায়সমূহক যদি আমাক অৱগত কৰায় বা বৰ্তমানৰ শিক্ষাৰ্থীসকলক যদি অৱগত কৰায়, তেন্তে নিশ্চয় বৰ্তমানৰ শিক্ষাৰ্থীসকলে বা বৰ্তমান আমিও নিশ্চয় তাৰ পৰা এটা উৎসাহিতও হ'ম আৰু লগতে প্ৰেৰণা পাম বুলি ভাবোঁ। মেডাম, জ্ঞান বাৰ্তাৰ যি যাত্ৰা তুমি আৰম্ভ কৰিছা, সেইবাবে তোমাক মই প্ৰথমতে ছাত্ৰ হ'লেও তোমাক মই নমস্কাৰ জনাইছোঁ। কাৰণ এনেকুৱা এটা সুন্দৰ এটা তুমি যাত্ৰা আৰম্ভ কৰিছা, যিটো যাত্ৰাত মই তোমাৰ সফল কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এতিয়া তোমাৰ যিটো প্ৰশ্ন আছিলে যে মই কেনেকৈ সৰুকালত মোৰ এই অধ্যায় আৰম্ভ কৰিছিলোঁ বা কেনেকৈ আগবাঢ়ি গৈছিলোঁ, এইটো কথা ক'বলৈ গ'লে মই এটা কথাই ক'ব লাগিব। হয়, তুমি যিটো শুনিছা সেইটো নোহোৱা নহয়। মই সৰুৰে পৰাই মেধাৱীয়ে আছিলোঁ চাগে, মানুহে মেধাৱী বুলি কৈছে যেতিয়া। মই কোনো ক্লাছত দ্বিতীয় হৈ পোৱা নাছিলোঁ। LP স্কুলৰ পৰাই মই LP স্কুলত বৃত্তি পাইছোঁ, ME স্কুলত বৃত্তি পাইছোঁ, আৰু তোমাৰ মই মেট্ৰিকত মই লেটাৰ লৈ ফাৰ্ষ্ট ডিভিজন পাছ কৰিছোঁ, হায়াৰ ছেকেণ্ডেৰীত মই লেটাৰ লৈ ফাৰ্ষ্ট ডিভিজন পাছ কৰিছোঁ, ডিগ্ৰীত মই এডুকেশ্যনত মেজৰ লৈ পেলাই পাছ কৰিছোঁ, ঠিক তেনেকৈ মই MA পাছ কৰিলোঁ। এই বস্তুখিনি যে মই সদায় আগবাঢ়ি গৈ আছোঁ আৰু ফাৰ্ষ্ট হৈ গৈ আছোঁ বা ফাৰ্ষ্ট ডিভিজন পাইছোঁ, কিবা এটা পাইছোঁ, এই কথাখিনিত মোৰ এটাই আছিলে, মই জানো মই সৰুৰে পৰাই বৰ মানে কিতাপৰ প্ৰতি মোৰ ধাউতিটো বেছি আছিল। আৰু মোৰ নিজৰ পাঠ্যপুথিৰ বাহিৰেও মই বেলেগ কিতাপো পঢ়িছিলোঁ, কিছুমান বেলেগ কিতাপ মই পঢ়িছিলোঁ। কিন্তু মোৰ পঢ়াৰ প্ৰতি মোৰ ধান্দাটো বহুত বেছি আছিলে। আৰু আমাৰ দিনতো তুমি জানাই, এই টিভিৰ ব্যৱস্থা নাই, মোবাইলৰ ব্যৱস্থা নাই, গতিকে আমি পঢ়োঁ আৰু খেলোঁ। খেলাটোও কিন্তু আমি লগে লগেই কৰি গৈছিলোঁ। আমি স্কুলৰ পৰা আহি খাই বৈ অলপ পৰ জিৰাই পেলাই আমি খেলিবলৈ গ'লোঁ। আৰু আমাৰ দিনততো খেলাৰ কাৰণে ষ্টেডিয়াম নাই, আমি পথাৰত খেলোঁ। পথাৰত গোটেই ল'ৰা ছোৱালীবোৰ গৈ খেলোঁ। আৰু সন্ধিয়া হোৱাৰ আগে আগে কিন্তু আমি ঘৰ পাবহি লাগিব। সন্ধিয়া হোৱাৰ আগে আগে ঘৰ পাবহি লাগিব। সন্ধিয়াৰ পিছত যদি আমি ঘৰ পাওঁ, তেতিয়াহ'লে আমাৰ অভিভাৱকে আমাক গালি দিয়ে। গতিকে আমি চব ল'ৰা ছোৱালী সচেতন, সন্ধিয়া হ'ল, ঘৰলৈ যাওঁ ব'ল। আৰু সন্ধিয়া যে হ'ল, আমাৰ গৃহত এটা নিয়ম আছিল, আমি বাই ভনী ককাই ভনীয়ে মিলাই আমি 7জন আছিলোঁ। এই 7জনৰ আমাৰ মায়ে এটা সুন্দৰ আমাক দিছিলে, আমি যেতিয়া খেলি কৰি আহোঁ ভৰি হাত ধুব লাগিব, ভৰি হাত ধুই কৰি মায়ে চাকি জ্বলাব আৰু আমি তাত গৈ উপস্থিত হ'ব লাগিব। এদিন এগৰাকীয়ে প্ৰাৰ্থনা কৰিব আৰু বাকীসকলে লগত ধৰিব। এদিন এগৰাকীয়ে আমি প্ৰাৰ্থনা কৰিম, বাই ভনীৰ মাজত কোনোবাই। আমি কিন্তু গোসাঁই ঘৰত সোমাওঁ, আমাক সোমোৱাটো বাধ্যতামূলক কৰিছিল আমাৰ মায়ে। আৰু সেই গোসাঁই ঘৰৰ পৰা ওলাই আমি চিধাই গৈছিলোঁ পঢ়া টেবুললৈ। আমাৰ তেতিয়া বেলেগ কথা নাই। আৰু আমি তেতিয়া ইমান মন ফুটি পঢ়িছিলোঁ, আমাৰ বেলেগলৈ ধান্দা নাই। গতিকে আমি সদায়, আৰু মোৰ পঢ়াৰ প্ৰতি সেইটো বেছি আছিলে। মই খুব ভাল পাওঁ পঢ়ি। আৰু ক্লাছত হোৱা কথাবিলাক মানে মই জুকিয়াই আকৌ পঢ়ি চাওঁ, আকৌ কি প্ৰশ্ন সুধিব পাৰি টিচাৰক, সেই কথাবিলাক সুধি চাওঁ। আৰু আমাৰ দিনতো লেম্পৰ পোহৰত আমি পঢ়িছোঁ ন, লেম্পৰ পোহৰত পঢ়িও আমি ইমানখিনি কিন্তু আগবাঢ়ি গৈছোঁ। এতিয়া কিন্তু ল'ৰা ছোৱালীয়ে বহুত সুবিধা পাইছে, কিন্তু সেইখিনি তেওঁলোকে গ্ৰহণ কৰিব পৰা নাই, হয়নে? আৰু আমি টিফিনত কি খাওঁ?
কেতিয়াবা 10 পইচা লৈ যাওঁ 5 পইচা লৈ যাওঁ বুট চানা খাওঁ এতিয়াতো টিফিনত ভৰাই তোমাৰ মাকহঁতে হেৰি দিয়ে সেয়া খাইতো ল'ৰা ছোৱালীয়ে ইমানখিনি আগবাঢ়ি যাব নোৱাৰে চবৰে কথা কোৱা নাই বহুতখিনি ল'ৰা ছোৱালী মেধাৱী ছাত্ৰ ছাত্ৰী আছে বহুতখিনি কিন্তু ইমান সুবিধা পায়ো আগবাঢ়িব পৰা নাই কিন্তু তাৰ কাৰণে মই এটা কথা ক'ম ল'ৰা ছোৱালী আমাৰ যিখিনি এতিয়া বৰ্তমান ল'ৰা ছোৱালী ষ্টুডেণ্ট আছে ছাত্ৰ ছাত্ৰী আছে সেইসকলে পঢ়াত গুৰুত্ব দিব লাগে পঢ়াৰ সময়ত পঢ়াৰ কথা এতিয়া মোবাইল ওলাইছে বুলি টিভি ওলাইছে বুলি তেওঁলোকে টিভি আৰু মোবাইলত যদি গুৰুত্ব দিয়ে তেতিয়াহ'লে পঢ়া শুনাটো কিন্তু নহ'ব গতিকে মই আমাৰ আজি প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক কওঁ যে মোবাইল বিশেষকৈ মোবাইল আৰু টিভি এই দুটা বস্তুৰ ওপৰত তেওঁলোকে গুৰুত্বটো কম দি পঢ়াত গুৰুত্বটো বেছি দিব লাগে তেতিয়াহ'লে তেওঁলোকে আগবাঢ়ি যাব পাৰে হয় মেডাম বহুতে এটা সাৰুৱা কথা ক'লে আপুনি মাজতে এটা কথা ক'লে যে পাঠদানত যিখিনি আপুনি পঢ়া শুনা কৰিলে তাৰ মাজৰ পৰা আপুনি শিক্ষকক আৰু কি সুধিব পাৰি তাৰ ওপৰত আপুনি গুৰুত্ব আৰোপ কৰাৰ কথা ক'লে আৰু মই এটা বস্তু শুনিছিলোঁ এজন অনুভৱী ব্যক্তিয়ে কৈছিলে যে কুৱেশ্যনিং থিংছ ইজ দ্য চাইন অফ ইণ্টেলিজেঞ্চ আৰু মনত যিমানেই প্ৰশ্নৰ উদয় হ'ব আৰু সেই প্ৰশ্নৰ উদয় মানে কি আপুনি জিজ্ঞাসু আৰু যেতিয়াই সেই প্ৰশ্নবোৰৰ উত্তৰৰ সন্ধান কৰিব আৰু সেই উত্তৰবিলাকেই জানো পালে আমাৰ জ্ঞানৰ পৰিসৰটো বৃদ্ধি নহয় গতিকে এই ক্ষেত্ৰত মই এটা কথা মনত পৰিলে থমাছ আলভা এডিছনৰ কথা থমাছ আলভা এডিছনে ইমানেই কুৱেশ্যন কৰিছিলে যে থমাছ আলভা এডিছনক তেখেতৰ শিক্ষকসকলে এজন মানে মেণ্টেল ষ্টুডেণ্ট বুলি কৈ পেলাই তেখেতক ক্লাছৰ পৰা বাহিৰ কৰি দিয়ে 2-3খন স্কুলৰ পৰা বাহিৰ কৰি দিয়ে আৰু অৱশেষত সেই যিজন ষ্টুডেণ্টৰ কুৱেশ্যনবিলাকৰ উত্তৰ দিব নোৱাৰি মাষ্টৰে সেই ষ্টুডেণ্টটোক মানে আপোনাৰ দোষাৰোপ কৰিছিলে সেই ষ্টুডেণ্টটোৰ দৰে বিখ্যাত সেই ষ্টুডেণ্টটোৰ দৰে মহান চাইণ্টিষ্ট আজি দ্বিতীয়টো জন্ম হোৱা নাই গতিকে মেডামে বহুত ডাঙৰ কথা এটা কৈছে মই দৰ্শকসকল বা বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলক তোমালোকক মই এটা অনুৰোধ জনাব বিচাৰোঁ সদায় প্ৰশ্নৰ উদয় কৰিবা প্ৰশ্নৰ যেতিয়াই উদয় হ'ব তেতিয়াহে তুমি শিকিবলৈ পাৰিবা আৰু যদিহে মাষ্টৰে যি কৈছে তাকে হয় ভয় দি থৈ আহা তেতিয়াহ'লে জীৱনভৰ একো কৰিব নোৱাৰা যে লিখি লোৱা ঠিকে কৈছোঁ মেডাম হয় মেডাম আপোনাৰ শিক্ষক জীৱনৰ মানে বিৰল অভিজ্ঞতাৰ বিষয়ে যদি আমাক জনায় তেতিয়াহ'লে খুবেই ভাল পাম আৰু এই কথাটো মই এইকাৰণে সুধিছোঁ কাৰণ পৰিলক্ষিত হয় যে আমাৰ ৰাইডিঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰতি বছৰে যিমানসকল ষ্টুডেণ্টে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় তাৰে মেধাৱী যিসকল ছাত্ৰ ছাত্ৰী সেই মেধাৱী ছাত্ৰ ছাত্ৰীসকলক হয়তো নগাঁৱত বা বাহিৰত পঢ়িবলৈ গুচি যোৱা পৰিলক্ষিত হয় আৰু আপোনালোকে বাকী থকা অৱশিষ্ট অংশ যিখিনি কম মেধা সম্পন্ন ছাত্ৰ ছাত্ৰী আপোনালোকে তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে পায় গতিকে সেই কম মেধাৱী ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে পাঠদান কৰোঁতে নিশ্চয় কিছুমান প্ৰতিবদ্ধকতাৰ সন্মুখীন হয় নিশ্চয় আপোনালোকৰ কৰ্মক্ষেত্ৰত কিছু বিসংগতি আহে আৰু সেই বিসংগতিসমূহক আপোনালোকে কেনেকৈ শ্বৰ্ট আউট কৰিছিলে কেনেকৈ সেইবোৰক নেওচি পেলাই আপোনালোকে শিক্ষা প্ৰদান কৰিছিলে সেই বিষয়ে যদি আমাক অৱগত কৰায় তেন্তে মই ভাবোঁ যে মোৰ লগতে বৰ্তমানৰ শিক্ষক সমাজৰ যিসকলে শিক্ষাত ব্ৰতী হৈ আছে তেওঁলোকৰো নিশ্চয় কিবা এটা উপকাৰ সাধন হ'ব হয় সুমন তুমি এইটো বৰ সুন্দৰ প্ৰশ্ন কৰিছা মই ৰাইডিঙা হাই ছেকেণ্ডেৰীত 94ত যেতিয়া জইন কৰিছোঁগৈ তাৰ আগত মই ধিং পাব্লিক হাইস্কুলত কৰিছিলোঁ ছাবজেক্ট টিচাৰ হিচাপে বা বিষয় শিক্ষয়িত্ৰী হিচাপে যেতিয়া মই ৰাইডিঙলৈ গৈছিলোঁ তেতিয়া মই তাত গৈ পালোঁগৈ বৰ ভাল লাগিল পৰিৱেশটো মোৰ কিন্তু প্ৰথম দিনাই বহুত ভাল লাগিছে স্কুলত খুব সুন্দৰ এটা পৰিৱেশ তাৰপিছত তাত পোৱাৰ পিছত ভাল লাগিলে স্কুল কৰি আছোঁ আমি হায়াৰ ছেকেণ্ডেৰী 2টা ক্লাছ কৰিব লাগে তেতিয়া আমি হাইস্কুলত ক্লাছ কৰিব নালাগে হাইস্কুলতো যথেষ্ট শিক্ষক আছে গতিকে আমি হাইস্কুলত শিক্ষাদান কৰিব নালাগে আমাৰ 2টাই ক্লাছ ফাৰ্ষ্ট ইয়েৰ এণ্ড ছেকেণ্ড ইয়েৰ এই 2টা ক্লাছত আমি ক্লাছ কৰিব লাগে এতিয়া প্ৰথম যেতিয়া আমি প্ৰথম ষ্টুডেণ্টক পঢ়াবলৈ গৈছোঁ ফাৰ্ষ্ট ইয়েৰটো আৰম্ভ হৈছে এইবাৰ কাৰণ আমিও জইন কৰিছোঁ স্কুলো আৰম্ভ হৈছে হায়াৰ ছেকেণ্ডেৰী আৰম্ভ হৈছে তেতিয়া দেখিলোঁ গোটেই ল'ৰা ছোৱালীবিলাক যিবিলাক ভাল ল'ৰা ছোৱালী ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন পোৱা গোটেই ল'ৰা ছোৱালীবোৰ নাই চব বাহিৰত গুচি গ'ল বাহিৰত মানে নগাঁৱত পঢ়িছে কোনোবা গুৱাহাটীত পঢ়িছে আটাইতকৈ যিখিনি থাৰ্ড ডিভিজন পোৱা বা যেনে তেনে পাছ কৰিছে মানে থাৰ্ড ডিভিজনত পোৱা ল'ৰা ছোৱালীখিনিক আমি পঢ়াবলগীয়া হৈছে তাৰে কিছুমান ল'ৰা ছোৱালীয়ে তুমি সুমন বিশ্বাস নকৰিবা ABCDও ভালকৈ লিখিব নাজানে ABCDও ভালকৈ আমি তেতিয়া আচৰিত হওঁ কেনেকৈ পাছ কৰিলে মেট্ৰিক আচৰিত কথা তাৰপিছত যেতিয়া দেখিলোঁ যে এই ল'ৰা ছোৱালীখিনিক পঢ়াবলৈতো আমাৰ বহুত কষ্ট হ'ব আৰু হ'লেও আমাৰ বহুত কষ্ট হৈছে কেতিয়াবা ABCD স্পেলিং ইমান ভুল হয় অসমীয়া স্পেলিঙো শিকাবলগীয়া হয় তেওঁলোকক এনেকুৱা ল'ৰা ছোৱালীক আমি পঢ়াইছোঁ কিন্তু
আমি তেনেকৈ যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে এই কষ্টখিনিৰ লগতে আমি কি কৰিবলগীয়া হৈছে ল'ৰা ছোৱালীখিনি মন বুজি পেলাই সিহঁতক বুজাব বা পঢ়াব এনেকৈ পঢ়িবা তেনেকৈ পঢ়িবা তেনেকৈ পঢ়িবা ক'বলগীয়া হৈছে ওচৰত গৈ ৰৈ পেলাই সিহঁতক বুজাবলগীয়া হৈছে আমি বহুত বুজাই ল'ৰা ছোৱালীখিনিক আগবঢ়াই নিবলৈ সক্ষম হৈছিলোঁ আৰু মই ছাত্ৰ ছাত্ৰীক সদায় এটা কথাই কওঁ মই কিন্তু সিহঁতক কওঁ যে অকল স্কুলীয়া শিক্ষাৰ লগত ল'লেই নহ'ব স্কুলীয়া শিক্ষাৰ লগত আধ্যাত্মিকতা থাকিব লাগিব মই কিন্তু আধ্যাত্মিকতাৰ ওপৰত সিহঁতক মই ল'ৰা ছোৱালীবিলাকক ষ্টুডেণ্টক মই তোমাৰ বছৰত মই 3-4টা ক্লাছ লওঁ আধ্যাত্মিকতাৰ ওপৰত কওঁ আমাৰ তুমি জানি সুখী হ'বা মই কৃষ্ণগুৰু সেৱাশ্ৰমৰ মই এগৰাকী শিষ্য কৃষ্ণগুৰুৰ শিষ্য ভকত আমাৰ গুৰুজনাই কেইবাটাও বাণী কৈছে তাৰ ভিতৰত এটা বাণী কৈছে স্কুলীয়া শিক্ষাৰ লগত আধ্যাত্মিক জ্ঞান প্ৰদান আধ্যাত্মিক জ্ঞান কিয় প্ৰদান কৰিবলৈ দিছে আধ্যাত্মিক জ্ঞান নহ'লে তুমি যিমানেই পণ্ডিত নোহোৱা যদি আধ্যাত্মিক জ্ঞান নাথাকে তেতিয়াহ'লে সি প্ৰকৃত শিক্ষা হ'ব নোৱাৰে আধ্যাত্মিক জ্ঞান শিক্ষাৰ লগত লাগিব আৰু যাৰ আধ্যাত্মিকতা আছে আধ্যাত্মিকতাৰে জ্ঞান লাভ কৰিছে সি প্ৰকৃত মানুহ হ'ব পাৰিছে এজন খুব গুণী জ্ঞানী ধনী মানুহ হ'ব পাৰে কিন্তু তেওঁৰ যদি আধ্যাত্মিকতা নাথাকে তেওঁ তেতিয়াহ'লে সেই শিক্ষাৰ কোনো লাভ নাই তেওঁ যদি মানুহক ভাল ব্যৱহাৰ কৰিব নাজানে তেওঁ যদি মানুহক সন্মান কৰিব নাজানে তেওঁ যদি নিজকে গপত উফন্দি থাকে মই আমুক মই ইমান ডাঙৰ চাকৰি কৰাম এইবিলাক বস্তু যদি থাকে তেওঁ শিক্ষাৰ কোনো মূল্য নাথাকে হয়নে গতিকে আধ্যাত্মিকতাটো লাগিব এইখিনিৰ কথাৰ জৰিয়তে মই আমাৰ সমাজৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলকো এই 3টা কথা কৈছোঁ যে তোমালোকে আদিগুৰু পিতৃ মাতৃ দ্বিতীয় গুৰু শিক্ষাগুৰু আৰু তৃতীয় গুৰু হ'ল দীক্ষাগুৰু শৰণদাতা গুৰু আমাৰ শৰণদাতা গুৰু কয় যোনে ঈশ্বৰক চিনাকি কৰি দিয়ে সেইজনক এই 3জন গুৰুৰ প্ৰতি সদায় ভক্তি ৰাখিবা তোমালোকে পিছলৈ কেতিয়াও উভতি চাব নালাগে তোমালোকে পঢ়া শুনাও কৰি থাকা আৰু এইকেইজনক তোমালোকে শ্ৰদ্ধা ভক্তি কৰি থাকা মই অলপ আগতে তোমাক ক'লোঁ যে আমাৰ মা দেউতাই তেতিয়াৰ পৰাই শিক্ষা দিছিল কিন্তু আমি খেলি ধূলি আহি ভৰি হাত ধুই গোসাঁই ঘৰত সোমাব লাগে গোসাঁই ঘৰত সোমাই প্ৰাৰ্থনা কৰিহে আমি পঢ়া টেবুলত বহোঁ তোমালোকেতো সেইটো কিছুমানে কৰা চাগে কিছুমানেতো নকৰা এইটো কিন্তু প্ৰথম কথা দেই সন্ধিয়া ৰাতিপুৱা গধূলি গোসাঁই ঘৰত সোমাই পঢ়া টেবুলত বহিব লাগে এইটো আধ্যাত্মিক এটা মতবাদ কিন্তু এইটো আধ্যাত্মিকতাই তোমালোকক বহুত ওপৰলৈ লৈ যাব হয় মেডাম আপুনি যেনেকুৱা এটা সাৰুৱা মন্তব্য ধাৰণ কৰিছে প্ৰশ্নটোৰ আঁৰত আৰু মই ভাবোঁ বৰ্তমান আমাৰ সমাজৰ যিসকল ছাত্ৰ ছাত্ৰী আছে বা বৰ্তমান সমাজৰ যিসকল শিক্ষকে বৰ্তমান কৰ্মৰত অৱস্থাত সেই তেনেকুৱা কম মেধাৱী ছাত্ৰ ছাত্ৰীসকলক মানে তেওঁলোকৰ ছাত্ৰ হিচাপে পাইছে তেওঁলোকক কেনেকৈ ঘঁহি পেলাই সেই শিল চোকা কৰিব লাগিব হয়তো তেওঁলোকেও নিশ্চয় এটা অনুপ্ৰেৰণা পাব আৰু মই ভাবোঁ আচল শিক্ষক সেইজনহে যিজনে কম মেধাৱী ছাত্ৰ মানে মেধা নথকাজনক মেধাৱী কৰিব পৰাটোহে প্ৰকৃতাৰ্থত শিক্ষকতা এটা চোকা ল'ৰা ছোৱালীক আপুনি পঢ়ালেও সি লেটাৰ পাব পাৰে বা অন্য এজনো পঢ়ালেও লেটাৰ পাব পাৰে গতিকে প্ৰকৃত শিক্ষক সেইসকলে যিসকলে পূৰ্ণাংগ ৰূপত এটা গজালিৰ পৰা গৈ পেলাই যাক এজোপা বৃক্ষ বনায় সেইজনহে প্ৰকৃতাৰ্থত মানে শিক্ষক মই ইতিমধ্যে সাক্ষাৎকাৰ কৰি অহা এজন মোক ব্যক্তিয়ে কৈছিলে এজন শিক্ষাগুৰুৱে কৈছিলে যে শিক্ষক জন্মে শিক্ষক কেতিয়াও নবনে আজিৰ ডেটত শিক্ষকক যেনেকৈ কমাৰখন লোহাৰডালৰ পৰা দা কটাৰী বনোৱা হয় ঠিক তেনেকৈ আজিৰ ডেটত ট্ৰেইনিং দি পেলাই শিক্ষক মেনুফেকচাৰ কৰা হয় গতিকে প্ৰকৃত শিক্ষকৰো অভাৱ হৈছে নিশ্চয় এই ক্ষেত্ৰত সেইকাৰণে হয়তো আজি শিক্ষক সমাজখনক মানুহে অকণ হেয় প্ৰতিপন্ন কৰা হ'ল আগৰ তুলনাত আগতে গুৰুৰ প্ৰতি যিটো শ্ৰদ্ধা ভক্তি আছিলে গুৰুৰ প্ৰতি যিটো আধ্যাত্মিক মানে উৎসৰ্গিত আছিলে ছাত্ৰ ছাত্ৰীসকল সেই বস্তুটো হয়তো কমি যোৱাৰ মূল কাৰণৰ ভিতৰত এইবিলাকো একোটা কাৰক হ'ব পাৰে হয় মেডাম আপুনি যিহেতু এগৰাকী পলিটিকেল ছায়েন্সৰ ছাবজেক্ট টিচাৰ গতিকে মই এটা কথা আপোনাৰ পৰা বিশেষকৈ জানিব বিচাৰোঁ যে ছাত্ৰ জীৱনত ৰাজনীতিৰ প্ৰভাৱ কেনেকুৱা বা এইটো বাঞ্ছনীয় নে আৰু যদিহে ছাত্ৰৰ জীৱনত ৰাজনীতিৰ ভূমিকা বাঞ্ছনীয় তেন্তে ই কেনেকুৱা হোৱা উচিত মই সেই প্ৰমূল্যবোধৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰোঁ হয় সুমন মই ৰাজনীতি বিজ্ঞানৰ এগৰাকী শিক্ষয়িত্ৰী হিচাপে তোমাক এইটোহে ক'ব বিচাৰোঁ যে ছাত্ৰই ৰাজনীতি কৰিব লাগে নে এই ক্ষেত্ৰত কিন্তু মই এটা কথা তোমাক কওঁ সেইটো হৈছে কি যে আজি যিজন ভাল ছাত্ৰ সুছাত্ৰ
সেই ছাত্ৰজনে এসময়ত সুনাগৰিক হ'বগৈ লাগিব ন দেশৰ। সুনাগৰিকজনেহে দেশখন ভালদৰে শাসন কৰিব পাৰিব। গতিকে ছাত্ৰই ৰাজনীতিটো কৰিব লাগিব, কিন্তু সেই ৰাজনীতিটো আকৌ তেনেকুৱা ৰাজনীতি নহয়, নিৰপেক্ষ হ'ব লাগিব। নিৰপেক্ষ ৰাজনীতি ছাত্ৰই কৰিব পাৰিব লাগিব। আৰু ছাত্ৰ শক্তি হৈছে এটা বৃহৎ শক্তি, যিটো শক্তিক সকলোৱে ভয় কৰে, সকলোৱে তেওঁলোকলৈ অকণমান তুচ কৰে। ছাত্ৰ শক্তিটো বহুত ডাঙৰ শক্তি। এই ছাত্ৰ শক্তি সদায় নিৰপেক্ষ হ'ব লাগিব, দলমত নিৰ্বিশেষে তেওঁলোকে কথা ক'ব পাৰিব লাগিব। আৰু এই প্ৰেক্টিছটো স্কুলীয়া জীৱনৰ পৰাই তেওঁলোকে আৰম্ভ কৰিব লাগে, স্কুলীয়া জীৱনৰ পৰাই তেওঁলোকে আৰম্ভ কৰিব লাগে বুলি মই ভাবোঁ। আৰু তেওঁলোকৰ ভূমিকাটো সদায় কিন্তু নিৰপেক্ষ হ'ব লাগিব। মই এইখিনিকে কৈছোঁ দেই। হয় মেডাম, আপুনি ঠিকেই কৈছে, কিন্তু ভৱিষ্যতলৈ গৈ যাতে সেই ছাত্ৰসকল ক্ষমতালিপ্সু হৈ নপৰক তাৰেহে কামনা কৰিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল বৰ্তমান যিসকল কলেজতো আছে বা বৰ্তমান যিসকলে স্কুলীয়া জীৱনৰ পৰাই GS জেনেৰেল ছেক্ৰেটাৰী পদবীত অৱতীৰ্ণ হৈছে, তোমালোকে ৰাজনীতি কৰিবলৈ এতিয়াৰ পৰাই শিকিব লাগিব। কিন্তু ভৱিষ্যতলৈ গৈ যাতে তোমালোকে নিজৰ সততাক, নিজৰ নৈতিকতাক যাতে বিক্ৰী কৰি পেলাই কাৰোৰে শৰণাপন্ন নোহোৱা, সেই তেনেকুৱা ক্ষমতালিপ্সু নেতাৰ কোনো অভাৱ নাই। আৰু সেই ক্ষমতালিপ্সু নেতাবিলাকক অতি বেছি দশক বা 2টা দশক মানুহে মনত ৰাখে, তাৰপিছত চবেই পাহৰি যায়। আৰু মেডাম, আমি আজিও মনত ৰাখিছোঁ লাল বাহাদুৰ শাস্ত্ৰী, জৱাহৰলাল নেহেৰু, পণ্ডিত জৱাহৰলাল নেহেৰু বা সেই পৰ্যায়ৰ নেতাসকলক আমি আজিও মনত ৰাখিছোঁ। কিহৰ কাৰণে? তেওঁলোকে নিজৰ নৈতিকতাক বজাই ৰাখিছিলে যিমান পাৰে। আৰু আশা কৰোঁ আমাৰ ভৱিষ্যতলৈ সেই তেনেকুৱা পূৰ্ণ নৈতিকতাবান মানে নেতা আমাৰ ভৱিষ্যতৰ প্ৰজন্মৰ পৰা নিশ্চয় ওলাই আহক। আৰু ৰাজনীতিৰ কথা যিহেতু পাতিছোঁ, মই এই ক্ষেত্ৰত আপোনাৰ পৰা 2-এটা কথা যদি জানিব পাৰোঁ তেতিয়াহ'লে খুবেই ভাল লাগিব। মোৰ লগতে ভাবোঁ যে দৰ্শক ৰাইজেও ভাল পাব। আমাৰ সমাজখন সংস্কাৰৰ ক্ষেত্ৰত প্ৰচাৰটো বহুত ধৰণে কৰা যায়, ৰাজনীতিকৰ প্ৰচাৰবিলাক, কিন্তু দৰাচলতে ৰাজনীতিয়ে আমাৰ সমাজখনক সংস্কাৰৰ ক্ষেত্ৰত কিবা ভূমিকা পালন কৰা আপুনি পৰিলক্ষিত কৰিছেনে? সুমন, এই ক্ষেত্ৰত যদি তুমি কোৱা, মই এই ক্ষেত্ৰত অকণমান ক'ব লাগিব। সেইটো হৈছে কি, মই এখন ৰাজনীতিৰ লগত জড়িত ঘৰত মোৰ জন্ম হৈছে। অৰ্থাৎ মোৰ দেউতা, তোমালোকে নাজানিব পাৰা, তোমালোক আমাৰ কাকতি ছাৰহঁত, তেওঁলোকে সকলোৱে জানে মোৰ দেউতা ৰাজনীতিৰ লগত বহুত জড়িত আছিল। আৰু সেইটো আছিলে তোমাৰ জৱাহৰলাল নেহেৰু, লাল বাহাদুৰ শাস্ত্ৰী আদিৰ দিনৰ কথা। আৰু আমি যেতিয়া জন্ম হৈছিলোঁ, 4-5 বছৰ আছিল, তেতিয়া চীনা যুদ্ধ হৈছিল 1962 চনত। 1962 চনত চীনা যুদ্ধৰ সময়ত আমি সৰু 3-4 বছৰ তেনেকুৱা। তেতিয়াৰ দিনত আমি দেখিছিলোঁ মাহঁতে গোটেই মহিলা সমিতিয়ে গোট খাই পেলাই ঊল গুঠিছিল, চুৱেটাৰ বনাইছিল, ক'লে দিবলৈ চীনা যুদ্ধ হৈ আছে, আমাৰ ভাৰতৰ সৈন্যক দিবৰ কাৰণে, ঠাণ্ডা ঠাই তাত হৈ আছে ন। গতিকে তেতিয়া মাফলা, চুৱেটাৰবিলাক, তেতিয়াৰ দিনৰ পৰাই আমি অকণমান এই বস্তুটোৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ। আৰু জৱাহৰলাল নেহেৰু আৰু লাল বাহাদুৰ শাস্ত্ৰী এইসকলে যি ধৰণে দেশখন চলাইছিলে, সেই তেওঁলোকে চলোৱা দেশখনক যিমান আমি ভালভাৱে বা আমি আঁকোৱালি লৈছিলোঁ বা আমি আকৰ্ষিত হৈছিলোঁ, কিন্তু তাৰ তুলনাত আজিৰ ৰাজনীতিটো বহুত তফাত। আজিৰ ৰাজনীতিটো হ'ব পাৰোঁ মই ৰাজনীতি বিষয়ৰ শিক্ষয়িত্ৰী, কিন্তু মই আজিৰ ৰাজনীতিটো অকণো ভাল চকুৰে চাব নোৱাৰোঁ। খুব ক্ষমতালিপ্সু তেওঁলোকে নিজৰ ক্ষমতাৰ কথাহে বেছি চিন্তা কৰে, ৰাইজৰ কথা চিন্তা নকৰে। এই বস্তুটো কেতিয়াৰ পৰা আহিছে জানানে? তাৰ আগতে মই আৰু এটা কথা তোমাক ক'ব লাগিব যে এই তোমাৰ চাৰ্চিলে কৈছিলে, ৰাজনীতিবিদ চাৰ্চিলে কৈছিলে যে পলিটিক্স ইজ দ্য ডাৰ্টি গেম অফ ডাৰ্টি পিপুল অৰ ফৰ্থ ক্লাছ পিপুল। চাৰ্চিলে কৈছিলে এইটো। ফৰ্থ ক্লাছ পিপুলেহে কি কৰে? ৰাজনীতি কৰে। কিন্তু জৱাহৰলাল নেহেৰু, আমাৰ অসমৰ কথা কওঁ যদি, হেম বৰুৱা, শৰৎ সিংহ, তেওঁলোকে যিটো ৰাজনীতি কৰিছিলে, আমি শুনিছোঁ বা আমি জানিছোঁ। তেতিয়া শৰৎ সিংহৰ দিনত আমি আছিলোঁ, আমাৰ মনত আছে, আমি যথেষ্ট শৰৎ সিংহই যেতিয়া তেওঁৰ হোৱাৰ পিছত, তেওঁৰ মুখ্যমন্ত্ৰিত্ব পদ এৰাৰ পিছত, তেওঁ যেতিয়া কোৱাৰ্টাৰৰ পৰা আহিছে, তেতিয়া টিঙৰ গোলাপ ফুল থকা বাকচ আছিল নহয়। সেই টিঙৰ গোলাপ ফুল থকা বাকচত 2-3যোৰ কাপোৰ ভৰাই তেওঁ খোজকাঢ়ি আহিছিল, আহি ৰিক্সাত উঠিছিল। তেওঁ কিন্তু গভৰ্ণমেণ্টৰ গাড়ী ব্যৱহাৰ কৰা নাছিল। তেওঁলোকে কৈছিল যে ছাৰ গাড়ীখন লৈ যাওক, নাই মই আজিৰ পৰা কোনো গাড়ী ব্যৱহাৰ নকৰোঁ। আনকি তেওঁৰ পৰিয়াল
আমি তেওঁৰ পৰিয়ালক পাইছোঁ দেই, এইখিনি সত্য কথা। তেওঁৰ পৰিয়ালক পাইছোঁ, তেওঁৰ পৰিয়ালক কেতিয়াও তেওঁৰ কোৱাৰ্টাৰত ৰখা নাছিল, ঘৰ ভাড়া কৰি ৰখাইছিলে, পইতা ভাত খাইছিলে। এয়া আমি নিশ্চকুৰে দেখা কথা দেই। তেনেকুৱা ৰাজনীতি কৰিছে জানো এতিয়া? কাজু চুবাইহে লেকচাৰ দিয়ে দেখোন। এইটো ৰাজনীতিটো মোৰ নাই। এই ৰাজনীতিয়ে কেতিয়াও সমাজ সংস্কাৰ কৰিব নোৱাৰে দেই। মোৰ কথা হ'ল কি, এতিয়াৰ যিটো ৰাজনীতি, এই ৰাজনীতিয়ে সমাজ সংস্কাৰ কৰিব নোৱাৰে। শৰৎসিংহৰ নিচিনা মানুহে সমাজ সংস্কাৰ কৰিব পাৰিব, কাৰণ তেওঁৰ হেৰিৰ পিছত তেওঁৰ যেতিয়া পদবী শেষ হৈছে, পদবী শেষ হোৱাৰ পিছত টিঙৰ এটা বাকচত যেতিয়া দুযোৰ কাপোৰ লৈ তেওঁ কোৱাৰ্টাৰৰ পৰা ওলাই আহিছে, সেইজন মানুহক এতিয়া কেনেকৈ? এতিয়াৰ ৰাজনীতি তুমি তেতিয়াৰ ৰাজনীতি, আমি সেই ৰাজনীতিও দেখিছোঁ, আমাৰ বয়সত এই ৰাজনীতিও দেখিছোঁ। আৰু এতিয়া এটা কথা শুনিবলৈ পোৱা যায় যে আজিৰ দিনত যদি কোনোবা এটা নেতা হয় বা MLA যদি হয়, তাৰ 7 পুৰুষলৈকে ইমানেই সম্পত্তি হৈ যায় যে মানে আৰু তাৰ 7 পুৰুষলৈকে একো নকৰিলেও খাব পাৰিব। তেতিয়াহ'লে আপুনি কোৱা কথাটোৰ পৰা মই এইটো কথা ক'ব বিচাৰিছোঁ যে শৰৎসিংহ ডাঙৰীয়াৰ দৰে মুখ্যমন্ত্ৰীয়ে যেতিয়া তেখেতৰ বাসগৃহটো এৰি থৈ আহিছিলে, মাত্ৰ দুযোৰ কাপোৰ বা সামান্য কিবা এটা লৈ আহিছিলে, কিন্তু আজিৰ দিনত চাওকচোন কেনেকুৱা পৰিৱৰ্তন। আৰু এয়াই চাগে আমাৰ পৰিৱৰ্তন। গতিকে আজি মই এটাই কথাই তোমাক একেবাৰে দ্বিধাহীনভাৱে কওঁ, আজিৰ যিটো ৰাজনীতি, এই ৰাজনীতিয়ে কিন্তু তোমাৰ হেৰি কৰিব নোৱাৰে। এতিয়াহে থাৰ্ড ক্লাছ পিপুলৰ ৰাজনীতি হৈ আছে। যে এতিয়া যিখিনি থাৰ্ড ক্লাছ পিপুল, সেইখিনিয়েহে ৰাজনীতি কৰি আছে। কিন্তু আগতে আমি যিখিনি আমাৰ আগৰ যেতিয়া দেখিছিলোঁ, প্ৰথম অৱস্থাত আমি যেতিয়া সৰু হৈ থাকোঁতে দেখিছিলোঁ, সেইখিনি ৰাজনীতিবিদ কিন্তু প্ৰকৃত ৰাজনীতিবিদ আছিল। তেওঁলোকে সমাজ সংস্কাৰো কৰিব পাৰিছিল। কিন্তু এতিয়াৰ যিখিনি ৰাজনীতিবিদ, এইখিনি হৈছে মই সেই চাৰ্চিলে কোৱা নিচিনা তোমাৰ পলিটিক্স ইজ দ্য থাৰ্ড ক্লাছ গেম অফ থাৰ্ড ক্লাছ পিপুল। সেইটোৱে হৈছে এতিয়া মোৰ সেইটোৱে মন্তব্য, আৰু ক'ব নকওঁ আৰু। হয় মেডাম, মই এইটো বহুতখিনি ইণ্টেলেকচুৱেলি কুৱেশ্যন কৰিলোঁ আপোনাক, কিন্তু আপোনাৰ ব্যক্তিগত জীৱনৰ কথা যদি আমি জানো, আপোনাৰ পঢ়াই থৈ অহা ছাত্ৰ ছাত্ৰীসকলে যদি জানিবলৈ পায়, তেওঁলোকেও নিশ্চয় আপোনাৰ লগতে নিশ্চয় এটা স্মৃতি ৰোমন্থিত কৰা হ'ব। আমি যেতিয়া সৰু আছিলোঁ মেডাম, আমি এটা বস্তু কৰিছিলোঁ, কেতিয়াবা খেলিবলৈ যাওঁতে আমাৰ ভৰিত হুল সুতুৰিয়ে কাঁইট সোমাই আহিছিলে। কেতিয়াবা আমি খেলিবলৈ যাওঁতে ফুটবল খেলি থকা অৱস্থাত দ্ৰোণৰ মাজত সেই বগা বগা দ্ৰোণৰ চুপহিবিলাকক আমি চুপি পাইছিলোঁ আমি। কিন্তু আপোনালোকে চাগে আমাতকৈও আৰু ভালকৈ কিবা পাইছিলে। আপোনালোকৰ সৰুকালৰ স্মৃতিসমূহৰ মাজত আপুনি আজিও পাহৰিব নোৱাৰা কেইটামান যদি মুহূৰ্ত মোৰ বাবে তথা আপুনি পঢ়াই থৈ অহা আপোনাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে যদি আপোনাৰ স্মৃতিটোক এপাক ৰোমন্থিত কৰে, তেতিয়াহ'লে খুবেই ভাল পাম। ধন্যবাদ সুমন, বৰ ধুনীয়া প্ৰশ্ন এটা কৰিছা। মই স্মৃতি ৰোমন্থনৰ ক্ষেত্ৰত এইটো কথাই কওঁ যে গৰম দিনত আমি চোতালত পঢ়িছিলোঁ লেম্প জ্বলাই, হয়নে? তাৰপিছত তোমাৰ আমি স্কুলত যেতিয়া লেজাৰ কয় আগতে, লেজাৰত আমি গৈ পেলাই এই বগৰীৰ তলত বগৰী বুটলি খাইছিলোঁ। তাৰপিছত ৰাস্তাত যেতিয়া আমি স্কুললৈ গৈ থাকোঁ, ৰাস্তাৰ কাষত আজিকালি যিটো ষ্ট্ৰবেৰী, এই তেনেকুৱা সৰু সৰু ষ্ট্ৰবেৰীবিলাক পাওঁ, আমি সেইবিলাক ছিঙি খাওঁ, হয়নে? আৰু মিছা ক'ব নাপায়, ৰাস্তাৰ কাষত আগতে আগৰ দিনৰ মানুহৰ বাৰীবোৰ ডাঙৰ ডাঙৰ, আমি গাঁৱৰ মাজেদিহে যাওঁ। গাঁৱৰ মাজেদি যাওঁতে সেই তাত ৰাস্তাৰ কাষত চব নেমু টেঙা হেৰি কৰি থয়, নেমু টেঙা গছ থাকে। আমি ক'ৰবাত কলি নেমু দেখিলে হয়তো লাহেকৈ মোহাৰ মাৰি আনি পেলাই কামুৰি খাওঁ। সেয়া আমাৰ টিফিন আগত, হয়নে? সেয়া আমাৰ টিফিন। আমাৰ স্কুলৰ ওচৰত অমৰা এজোপা আছিল, টিফিন লেজাৰ দিলে আমি দৌৰ মাৰোঁ অমৰা বুটলিবলৈ। এইবিলাক জানো কেতিয়াবা পাহৰিব পাৰি? এইবিলাক কেতিয়াও পাহৰিব নোৱাৰি। আৰু ইয়াৰ লগতে মই কৈ থওঁ যে মই ইমানখিনি অভিজ্ঞতা আৰু পঢ়াৰ পৰাই নহয়, মই ফুৰি খুব ভাল পাওঁ। মই ফুৰা চকাও যথেষ্টখিনি কৰিছোঁ এতিয়ালৈকে। মই থাইলেণ্ডৰো গৈছোঁ, মাজতে আমেৰিকালৈও যাম বুলি ভাবি আছোঁ। মোৰ ফুৰাটো এটা চখ, পঢ়াটো যেনেকৈ মোৰ চখ আছিল, মোৰ ফুৰাটো তেনেকৈ চখ। ফুৰাৰ কাৰণে মই অকণকৈ প্ৰণালী নকৰোঁ, ঠিক যেনেকৈ মই পঢ়াৰ কাৰণে প্ৰণালী নকৰোঁ। মই কিন্তু পঢ়ি খুব ভাল পাইছিলোঁ, আৰু আজিও মই পঢ়িবলৈ বিচাৰোঁ। মোৰ চকুৰ অপাৰেশ্যন হ'ল, 2টা অপাৰেশ্যনৰ কাৰণে পঢ়িব মই তেনেকৈ নোৱাৰোঁ, কিন্তু মোৰ পঢ়াটোৰ প্ৰতি ধাউতি দিয়া আছিল। আৰু আজিৰ সমাজত মই ল'ৰা ছোৱালীক এটা কথাই কওঁ, ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ প্ৰতি তোমালোকে আগ্ৰহটো বঢ়াবা।
পঢ়াৰ প্ৰতি যেতিয়া আগ্ৰহ বঢ়ায় বাকীবিলাকৰ প্ৰতি আগ্ৰহটো তোমালোকে কমাই দিবা তোমালোকে পিতৃ মাতৃ শিক্ষা গুৰু আদিক শ্ৰদ্ধা ভক্তি কৰিবা তোমালোকে পিছলৈ উভতি চাব এইটোৱে মোৰ তোমালোকলৈ বাৰ্তা হয় মেডাম বহুতেই ভাল লাগিল আপোনাৰ সৰুকালৰ স্মৃতিসমূহক ৰোমন্থিত কৰি আৰু আমিও পাইছিলোঁ একাংশ তেনেকুৱাই আপোনালোকৰ সদৃশ ফূৰ্তি ফাৰ্তা আমিও পাইছিলোঁ আমাৰ জীৱনত আৰু আশা কৰোঁ আপুনি পঢ়াই থৈ অহা প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ লগত কৰা এই বাৰ্তালাপটো ভাল পাব আৰু যিহেতু সময় সীমিত থাকে গতিকে আজিৰ বাবে মেডাম মই আপোনাৰ পৰা তথা বন্ধুসৱ আপোনালোকৰ পৰা বিদায় লৈছোঁ নমস্কাৰ মেডাম নমস্কাৰ